নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা সো আজি লৈ আছো আকৌ MCQ অন আহোম কিংডম আহোম সাম্ৰাজ্যৰ ওপৰত যেটো পাৰ্ট আমি ডিসকাস কৰিছিলো প্ৰশ্ন উত্তৰ এটো দ্বিতীয়টো পাৰ্ট হয় ঠিক আছে ইয়াৰ আগত অলৰেডি আমি প্ৰথম পাৰ্টটো ডিসকাস কৰিছো যদি সোৱা নাই চাবা আমাৰ প্লেলিষ্টত গৈ পেলা আহোম কিংডম বুলি দি থোৱা আছে তাত তোমালোকে সাৰ্চ কৰিলে পাই যাবা ওকে সো যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় আহিব লাগে আসাম পুলিচ এসআই হক কনস্টেবল নাইবা আসাম টেটৰ কাৰণে আসাম এণ্ড ইটস পিপল টপিকটোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কুৱেশ্যন স্কিপ নকৰাকৈ ভিডিঅ' সম্পূৰ্ণকৈ চাবা আৰু যিসকলে আজি প্ৰথম ভিডিঅ' চাইছা যদি এই চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থবা সো লেটস ষ্টাৰ্ট কুৱেশ্যন নম্বৰ 1 আজি প্ৰথম প্ৰশ্নটোত আছে ৰমণী গাভৰু ৱাজ দ্য ডটাৰ অফ হুইচ আহোম কিং ৰমণী গাভৰু কোনজন আহোম ৰজাৰ জীয়ৰী আছিল ইয়াত আছে জয়ধ্বজ সিংহ ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ নে পৰমত্ত সিংহ শুদ্ধ উত্তৰটো হ'ব অপচন এ জয়ধ্বজ সিংহৰ ডটাৰ আছিল ৰমণী গাভৰু আৰু তেখেতৰ বিয়া হৈছিল কালে মুগল শাসক আজম শাহৰ লগত তেখেতৰ বিয়া হৈছিল যেটো তৃতীয় ঘিলাচাৰী ঘাট আছিল সেই চুক্তি মতে জয়ধ্বজ সিংহাই নিজৰ ছোৱালী ৰমণী গাভৰুক মুগলৰ হাতলৈ দিব লগা হৈছিল আৰু আজম শাহৰ লগত তেখেতৰ বিয়া পাতি দিয়া হৈছিল আৰু বিয়াৰ পিছত ৰমণী গাভৰুৰ নামটো সলনি কৰি পেলাই কৰা হৈছিল কি ৰেমহত বানু বেগম ঠিক আছে এইখিনি ইম্পৰ্টেন্ট হয় নেক্সট কুৱেশ্যন জয়ধ্বজ সিংহা ওয়াজ সাকসিডেড বাই জয়ধ্বজ সিংহাৰ পিছত আহোম ৰজা কোন হৈছিল চক্ৰধ্বজ সিংহা পৰমত্ত সিংহা কমলেশ্বৰ সিংহা নে ৰুদ্ৰ সিংহ তো জয়ধ্বজ সিংহৰ পিছত আহোমৰ ৰজা হৈছিল অপচন এ হ'ব শুদ্ধ উত্তৰ চক্ৰধ্বজ সিংহ ওকে নেক্সট কুৱেশ্যনটো আছে হু ওয়াজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল একেবাৰে ইজি কুৱেশ্যন হয় নিশ্চয় জানা সকলে তো শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল উদয়াদিত্য সিংহ কিমান চনত হৈছিল 1671 ঠিক আছে নেক্সট হুইচ আহোম কিং এজিউম দ্য টাইটেল পৰ্বতীয়া ৰজা কোন গৰাকী আহোম ৰজাক পৰ্বতীয়া ৰজা বুলি কোৱা হৈছিল তো পৰ্বতীয়া ৰজা বুলি কোৱা হৈছিল কাক অপচন হ'ব এনসাৰ হ'ব অপচন বি সুদৈফা নাইবা তেজ সিংহ নাইবা সুদৈফাক কোৱা হৈছিল পৰ্বতীয়া ৰজা বুলি নেক্সট কুৱেশ্যন আছে হোৱাট ওয়াজ দ্য হিন্দু নেম অফ সুলিকফাৰ হিন্দু নামটো কি আছিল সুলিকফাৰ হিন্দু নামটো সুধিছে তো ইয়াতে আছে ৰত্নধ্বজ সিংহ জয়ধ্বজ সিংহ গদাধৰ সিংহ প্ৰতাপ সিংহ কি হ'ব শুদ্ধ উত্তৰ তো সুলিকফাৰ হিন্দু নাম আছিল ৰত্নধ্বজ সিংহ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰত্নধ্বজ সিংহ আছিল সুলিকফাৰ হিন্দু নাম আৰু তেখেতক কি বুলি জনা গৈছিল লৰা ৰজা বুলি তেখেতক কোৱা হৈছিল লৰা ৰজা তেখেত যেতিয়া ৰজা আছিল তেখেতৰ বয়স আছিল 14 বছৰ বয়সত তেখেতক সিংহাসনত উঠাই দিয়া হৈছিল যাৰ কাৰণে তেখেতক কোৱা হয় লৰা ৰজা ওকে নেক্সট গদাধৰ সিংহ যাৰ আহোম নামটো আছিল কি সুপাতফা এটো মনত ৰাখি থবা সুপাতফা মেড হিজ কেপিটেল এট গদাধৰ সিংহই কত ৰাজধানী পাতিছিল বৰকলা বকটা চৰাইদেউ নে ৰংপুৰ তো গদাধৰ সিংহই ৰাজধানী পাতিছিল কত শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ বৰকলাত তেখেতে ৰাজধানী পাতি দিছিল গদাপানীয়ে দ্যাট মিন্স গদাধৰ সিংহ নেক্সট বেটেল অফ ইটাখুলি ওয়াজ ফট ইন দ্য ইয়াৰ ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল এইখন ইটাখুলিৰ যুদ্ধখন হৈছিল আহোম আৰু মুগলৰ মাজত হোৱা শেষৰ ৰণখনে হৈছে ইটাখুলিৰ ৰণ আৰু এইখন হৈছিল 1682 ঠিক আছে মুগলসকল পৰাস্ত হৈছিল আহোমৰ হাতত আৰু এই ৰণখনৰ পিছতে কামৰূপখন আহোমে নিজৰ অধীনত কৰিছিল 1682 হৈছিল ইটাখুলিৰ ৰণ ওকে নেক্সট হুইচ আহোম কিং ওয়াজ অলসো নোন এজ লাইকোৰ কোনজন আহোম ৰজাক লাইকোৰ বুলি কোৱা হৈছিল লাই তো লাই আছিল কাৰ ঘৰত মতা নাম হেয়া আছিল ৰুদ্ৰ সিংহৰ ঘৰত মতা নাম আছিল লাই তেখেতক মতা হৈছিল লাই বুলি ৰুদ্ৰ সিংহ ওকে সো নেক্সট কুৱেশ্যন ষ্টাৰ্ট কৰা আগত আমাৰ আসাম পুলিচ কনষ্টেবল ABUBৰ কাৰণে PDF ইতিমধ্যে ৰেডি হৈ উঠিছে যত আমি ইনক্লুড কৰিছো 700 কুৱেশ্যন 700টা কুৱেশ্যন থাকিব জিকে আৰু জেনাৰেল ইংলিশ গ্ৰামাৰৰ ওপৰত সম্পূৰ্ণ অসমীয়া মাধ্যমত PDFটো বনোৱা হৈছে যেটোৰ মূল্য হৈছে ₹70 অনলি তো যিসকলে ল'ব বিচাৰা তোমালোকে
লিংক ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম, নাইবা আমাৰ এই নাম্বাৰটোত কণ্টেক্ট কৰি পেলাই তোমালোকে ল'ব পাৰিবা 8402086470 এই নাম্বাৰটোত কণ্টেক্ট কৰি পেলাই তোমালোকে PDF-টো ক্ৰয় কৰিব পাৰিবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে ইনক্লুড কৰা হৈছে, সম্পূৰ্ণ আছামিজ মিডিয়ামত আছে, কাৰণ আছামিজ মিডিয়ামত PDF-টো বনাবলৈ মোক ৰিকুৱেষ্ট কৰি আছিলে, তো আছামিজ মিডিয়ামতহে বনাইছোঁ এই BUBৰ PDF। অ'কে, সো নেক্সট কুৱেশ্যনলৈ আহিছোঁ। জয়দৌল ৱাজ কনষ্ট্ৰাক্টেড বাই, জয়দৌল কোনে নিৰ্মাণ কৰিছিলে? জয়দৌল নিৰ্মাণ কৰিছিলে কোনে? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ৰুদ্ৰসিংহই। তেখেতৰ মাতৃ জয়মতীৰ স্মৃতিত তেখেতে নিৰ্মাণ কৰিছিলে জয়দৌল আৰু কি? জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰী। নেক্সট, আহোমৰ শেষ ৰাজধানী কি হয়? হোৱাট ইজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? তো প্ৰথমখনটো হয় চৰাইদেউ, এইটো আমি আগৰ ভিডিঅ'টোত কৈছোঁ। শেষৰখন আছিলে কি? যোৰহাট। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং বিল্ড দ্য নামদং ষ্টোন ব্ৰিজ? নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিলে? তো এইটোতো একেবাৰে ইজি কুৱেশ্যন হয়। নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই, আমি সকলোৱে জানো। লগতে কি জানিব লাগিব? কুৱেশ্যনটো মই দিয়াৰ কাৰণটো হৈছে পৰীক্ষাত এইবিলাক এতিয়া কমন কুৱেশ্যন হৈছে, তো পৰীক্ষাত আজিকালি অকণমান বেলেগকৈ সোধে, তো সুধিব পাৰে নামদাঙৰ শিলৰ সাঁকো কেতিয়া নিৰ্মাণ হৈছিলে, কেতিয়া নিৰ্মাণ কৰা হৈছিলে? তো সেইটো আছিলে 1703, 1703 চনত। আৰু ইয়াৰ দৈৰ্ঘ্য কিমান যদি সোধে পৰীক্ষাত? 60 মিটাৰ। 60 মিটাৰ ইয়াৰ দৈৰ্ঘ্য, লেংথ হয় ইয়াৰে 60 মিটাৰ। দুইটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, নোট কৰি ল'বা। অ'কে, নেক্সট, উদয়াদিত্য সিংহৰ আহোম নাম কি আছিল? হোৱাট ইজ দ্য আহোম নেম অফ উদয়াদিত্য সিংহ? তো ইয়াতে আছে চুনিয়াটফা, চুবিনফা, চুচেংফা, চেৰেমফা। কি হ'ব কাৰেক্ট এনচাৰ? উদয়াদিত্য সিংহ কোন আমি কৈ আহিলোঁ, শৰাইঘাটৰ যুদ্ধৰ সময়ত আমাৰ আহোম ৰজা আছিলে উদয়াদিত্য সিংহ, আৰু তেখেতৰ আহোম নামটো আছিল অপশ্যন এ হ'ব চুনিয়াটফা। অ'কে, তো এইখিনি হয় আজিৰ কাৰণে পাৰ্ট 2 আহোম সাম্ৰাজ্যৰ ওপৰত কুৱেশ্যন এনচাৰ। কেনেকুৱা পালা তোমালোকে ফিডবেকবিলাক জনাবা, আৰু কিমানখিনি তোমালোকে কৰিব পাৰিছা কমেণ্টবিলাকো তোমালোকে কৰিব পাৰা। আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। চ' থেংক ইউ ছ' মাছ। টিল দেন কিপ লাৰ্নিং, কিপ শ্বেয়াৰিং, চি ইউ চুন।